মোৰ মানে মনটো অলপো ভালেই লগা নাই। মিৰাণ্ডাই যে এনেকুৱা কৰিব বুলি মই ভবাই নাছিলোঁ। আজি মানে মোৰ দোকানখন খুলিবলৈ মন যোৱা নাই। ইমানবোৰ হৈ গ'ল নহয়, কেনেকৈ বাৰু দোকানত মন বহিব মোৰ। তাইক মই ইমান বিশ্বাস কৰিছিলোঁ, নিজৰ ভণ্টিৰ দৰে ভাবিছিলোঁ। তথাপিও তাই মোৰ লগত কিয় এনেকুৱা কৰিলে বাৰু? এটা সপোনৰ কাৰণে তাই কাৰোবাৰ সপোন ভাঙি দিলে যে। সঁচাকৈ দেই, ছাৰে ঠিকেই কৈছিলে, এইদৰে কাকো চকু মুদি বিশ্বাস কৰিব নালাগে বুলি। মোৰে ভুল হৈ গৈছিল চাগে তাইক বুজি পোৱাত, সেইটো কাৰণে তাই মোৰ লগত এনেকুৱা কৰিলে। এতিয়া বাৰু মই ইমান সোনকালে আৰু বেলেগ এজনী ছোৱালী ক'ত পাম? আৰু ছোৱালী থ'লেও এবাৰ মই যাক তাক থ'ব নোৱাৰোঁ আৰু। তাই মোৰ লগৰ ছোৱালী ভনীয়েক হৈ তাই মোৰ লগত এনেকুৱা কৰিব পাৰিছে, বেলেগে যে নকৰিব কি ঠিক। এইবোৰ আৰু এতিয়া ভাবি থাকি লাভ নাই, সোনকালে দোকান খোলোগৈ, কাষ্টমাৰ আহিব অলপ পিছতে। মা, অ' মা, তুমি ক'ত আছা বাৰু? ইমান দেৰিলৈকে ওলাই অহা নাই। মই যাওঁ দেই, মোৰ দেৰি হৈছে। অফিচত আজি প্ৰথমটো দিন, লেট হ'লে মানে সঁচাকৈ ছাৰৰ পৰা গালিয়ে খাব লাগিব। আইঅ' মাজনী, তোক আজি বৰ ধুনীয়া দেখাইছে দেখোন দেই। এনেকুৱা চুটবোৰ পিন্ধিবিচোন কেতিয়াবা কেতিয়াবা, বৰ ভাল লাগে। মা, তুমি যে কিনো কথাবোৰ কৈ থাকা নহয়। মই কিবা অফিচলৈ ওলাইছোঁ কাৰণেহে এনেকুৱা ফৰ্মেল ড্ৰেছত গৈছোঁ, নহ'লেতো মই এইবিলাক নিপিন্ধোৱে। তুমি জানাই দেখোন, মই বেছিভাগ চালৱাৰ কুৰ্তা এইবিলাকে পিন্ধোঁ। নহয় মানে মই জানো বাৰু তই সেই কুৰ্তি চুৰ্তিবিলাককে পিন্ধ বুলি, কিন্তু আকৌ ধুনীয়া লাগিছে এইটো ড্ৰেছত, একদম লং পেণ্ট চাৰ্টত বৰ ধুনীয়া দেখাইছে। হ'ব মা, মই এতিয়া বেছি দেৰি কথা পাতি নাথাকোঁ, গৈ থাকোঁ সোনকালে। আজি অফিচত আকৌ মোৰ ইণ্টাৰভিউ আছে নহয়, সেই প্ৰথম দিনা লেট হ'লে কথাটো বৰ বেয়া হ'ব। ঠিক আছে, যা। খালি সেই ইণ্টাৰভিউ ভালকৈ দিবি আকৌ, যি সুধে ধুনীয়াকৈ কবি। এই যাতে ছাৰে যাতে বেয়া নাপায় আকৌ সুধোতে দেই, আৰু একদম ধুনীয়াকৈ কথাবোৰ কবি স্পষ্টকৈ। ঠিক আছে, হ'ব বাৰু মা, তুমি চিন্তা কৰিব নালাগে। মোৰ যদি ইণ্টাৰভিউটো ভাল হয়, মই তোমালৈ ফোন কৰি জনাম বাৰু। হ'ব দে, এতিয়া যা, অল দ্য বেষ্ট। থেংক ইউ, বাই বাই। মই সোনকালে আহিমগৈ বাৰু, তুমি চিন্তা কৰি নাথাকিবা। সেই ভগৱান, মাজনীজনী ইণ্টাৰভিউটো আজি ভাল হ'লে হ'ল আৰু দেই। তাইও জব এটা পাব লাগে, ঘৰতনো কিমান দিন বহি থাকিব, তাইৰো আমনি লাগে। আৰু নিবিও এতিয়া নাই, কলকাতাত আছেগৈ, সেইটো কাৰণে তাই জব এটা পালে বৰ ভাল হ'ব। তাই নিজৰ কাৰণে ভাল হ'ব, নিজৰ ওপৰত নিজে মানে ইণ্ডিপেণ্ডেণ্ট হ'ব। যাওঁ, এইবোৰ ভাবি থাকিলে নহ'ব আৰু। শাহুমাক চাহ দিওঁগৈ, নহ'লে আকৌ তেওঁ এনেই ঘৰখন গোটেই উঠাই ল'ব, সেই ইমান দেৰিলৈকে চাহে দিয়া নাই বুলি। ৰাহুল, এতিয়ালৈকে সেই ছোৱালীজনী আহি পোৱাহি নাই নেকি? মোৰ মানে দেৰি হৈছে, ইণ্টাৰভিউটো সোনকালে লৈ লওঁ বুলি ভাবিছিলোঁ। ছাৰ মানে তাই সেই আহি পাইছেহি, বেছি দিন নালাগে। তাই সেই মই ফোন কৰিছিলোঁ, আহি পাবহি বোলে। আৰে তোমালোকেও মানে দেই, একদম কি কেণ্ডিডেট মাতা নহয় এইবিলাক। ইমান টাইম ৱেষ্ট কৰি আছে মোৰ। এতিয়া কিমান টাইম ৱেষ্ট হৈ গ'ল মোৰ, তাইৰ কাৰণে মই ৰখি থাকিবলগীয়া হৈছে। মোৰ কিমান কাম আছে, মিটিং এখন আছে, মোৰ মিটিংখন হেল্প কৰিব যাব লাগে। এইবিলাক মানে তোমালোকে মানে এইবিলাক নজৰ ৰাখিব লাগে, আৰু কেণ্ডিডেটবিলাকক আগতীয়াকৈ কৈ দিব লাগে ন, টাইম টু টাইম পাই যাবহি লাগে বুলি। ছাৰ মই কৈছিলোঁ, কিন্তু মানে তাই সেই ট্ৰেফিক জামত ফচি আছে বোলে। ট্ৰেফিক জামত ফচি আছে, সেইটো কাৰণে দেৰি হৈছে আকৌ তাই বোলে। সেই তাই পাই যাবহি, বেছি দেৰি নালাগে, আৰু 1 মিনিটমান ৰখি দিয়ক ছাৰ। একদম মানে ননচেন্স দেই তোমালোক, একো এটা কামৰ যোগ্য নহয় তোমালোক মানে। ছাৰ আপুনি ফোন নকৰিব, মই তাইলৈ ফোন এটা কৰি চাইছোঁ। তাই যদি 5 মিনিটৰ ভিতৰত ইয়াত নাপাহি, তেনেহ'লে তাইৰ ইণ্টাৰভিউ কেঞ্চেল। ঠিক আছে ছাৰ, মই তাইলৈ ফোন এটা কৰি চাইছোঁ। ৰাহুল, চৰি হা, আই এম এক্সট্ৰিমলি চৰি। তুমি মোক বহুত ফোন কৰি আছিলা, মই মানে ফোনটো ৰিচিভ কৰিবই নোৱাৰিলোঁ। ইমান ট্ৰেফিক জাম হৈ আছিলে, সেই কেনেকৈ সোনকালে পাওঁ তাকে ভাবি আছিলোঁ। মোৰ কথা বাদ দিয়া, মোৰ কথা একো নাই। সেই বছৰহে তোমাৰ ওপৰত খং উঠি আছে, ইমান দেৰিলৈকে কেণ্ডিডেট আহি পোৱা নাই বুলি। ছাৰে সেই ইণ্টাৰভিউৰ কাৰণে ৰখি আছে মানে। ময়ো কিনো কামবোৰ কৰি থাকোঁ নহয়, আজি প্ৰথম দিনা ইমান লেট হৈ গ'লোঁ, আৰু সেই ছাৰৰ মোৰ ওপৰত খং উঠি আছে। এতিয়া ইণ্টাৰভিউটো কি হ'ব আৰু ঠিক নাই, মই কামটো পাম নে নেপাম জানো। ইমান টেনশ্যন নল'বা, একো নাই। বছ এনেই অলপ দেৰি খং কৰি থাকিব, তাৰপিছত ঠিক হৈ যাব। আৰু তুমিতো তোমাৰ কোৱালিফিকেশ্যনো ভাল, চবেই ভাল ন, সেইটো কাৰণে পাই যাবা দিয়া, ইমান টেনশ্যন ল'ব নালাগে। বাইদেউ থেংক ইউ হা ৰাহুল, তুমি মানে ইমান দেৰি যে বছক ৰখাই থলা, মোৰ কাৰণে ৱেইট কৰাই থলা, সেইটো কাৰণে তাৰ বাবে বহুত বহুত ধন্যবাদ। হ'ব দিয়া, এতিয়া থেংক ইউ কৈ থাকিব নালাগে, সোনকালে যোৱা। বছৰ নহ'লে আৰু তোমাৰ ওপৰত খং উঠিব। সোনকালে যোৱা, ইণ্টাৰভিউটো দিয়া হয়গৈ। যদি ইণ্টাৰভিউটো ভাল হয়, তেতিয়া পাৰ্টি এটাকে খুৱাই দিবা। তুমি ঠিকেই কৈছা, এনেই মোৰ ইমান লেট হৈ গ'ল, আৰু এতিয়া তোমাৰ লগত কথা পাতি থাকিলে আৰু বেছি লেট হৈ যাব, বছে মোৰ ওপৰত আৰু খং কৰিব। গৈ থাকোঁ দিয়া তেনেহ'লে। নিধি, অল দ্য বেষ্ট, ভালকৈ দিবা কিন্তু দেই। থেংক ইউ। যোৱা সোনকালে যোৱা। নিধি মোৰ বহুত ভাল লগৰ হয়, তাই ইণ্টাৰভিউটো ভাল হ'লে মোৰে ভাল লাগিব পায়। সেই ইণ্টাৰভিউটো ভাল হ'লে হ'ল আৰু তাইৰ ভাগত। বছৰ বা এতিয়া মুডটো কি হৈ আছে, তাইৰ ওপৰত এনেও খং উঠি আছে চাগে নহয়। কিবা কয় আকৌ তেওঁ ইণ্টাৰভিউটো লোৱাৰ পাছত, তেতিয়াহে গম পাম আৰু তাই লাহে হ'ব আৰু। ৰাহুল, সেই ফাইলকেইটা ক'ত থ'লিও, ছাৰে যে দিছিলে? জিম্পি তইহে, মই আকৌ চক খাই গ'লোঁ কি পাই। সেই লগৰ এজনী আহিছে ইণ্টাৰভিউ দিবলৈ, সেই তাইকে আকৌ কথাবোৰ কৈ আছিলোঁ। পিছে ফাইলটো মই সেই মোৰ টেবুলৰ ওপৰতে থ'লোঁ নেকি, পাহৰি থাকিলোঁ নহয়। তইও যে কিনো কামবোৰ কৰি থাক নহয়, মাথাটো মানে নষ্ট কৰি দিওঁ। সেই ছাৰে যে সেই ফাইলটো ভালকৈ থ'ব দিছে, তই গম পাওঁ নে নাপাওঁ? বহুত ইম্পৰ্টেণ্ট ফাইল হয় বোলে, সেইটো যে নেপালে একদম খাই পেলাব ছাৰে। ৰচোন তই এনেই মাথাটো গৰম নকৰিবি, বছে এটা টাইম মোৰটো খালে, এতিয়া তই মাথাটো খাই আছ। ফাইলটো আছে, তাতে থাকিব ক'ৰবাত, সেই কেনিনো যাব? যোৱাটো কেনিও নাযায়, ফাইলখনৰ কিবা ভৰি নাই নহয়, মই গম পাওঁ কথাটো, কিন্তু মানে ফাইলখন ভালকৈ থোৱাটো তোৰ দায়িত্ব ন, তোকহে থ'বলৈ দিছিলোঁ। মই বিচাৰি আনি দিম, তই এনেই মাথাটো খাই নাথাক। মই এইখিনি কথা কওঁতে মাথাটো খাই আছোঁ বুলি কৈছ, সেই যেতিয়া ছাৰে বকিবহি নহয় ফাইলটো বিচাৰিব, তেতিয়া গম পাবি। হ'ব দে, বিচাৰি আনিছোঁ, তই ইয়াতে ৰৈ থাক। পিছে তই ফাইলটো বিচাৰি আনিবি বাৰু। পিছে সেই ছোৱালীজনী কোন হয়? কোন নতুন ইণ্টাৰভিউ দিবলৈ আহিছে নেকি? তাই মোৰ কলেজৰে লগৰ হয়, সেই তাইও এতিয়া সেই কলেজ শেষ কৰি মানে ঘৰতে বহি আছে। সেইটো কাৰণে সেইদিনা মোৰ লগত কথা পাতোঁতে আমাৰ অফিচতো পোষ্টটো খালী হৈ আছিলে ন, মই তাইক জনালোঁ আকৌ, তাই সেইটো কাৰণে ইণ্টাৰভিউ দিবলৈ আহিছে। পিছে ইণ্টাৰভিউ পাবলৈ নাপাব সেইটোহে সন্দেহ হৈছে, বছৰ এটা মুডটো খাৰাপ হৈ আছে। কি হয় আকৌ ইণ্টাৰভিউটো? সেই তই কিবা কোফা কথাবোৰ নকবিচোন, তাই পাব দে, তাই ইমানখিনি কোৱালিফিকেশ্যন আছে আৰু ইণ্টেলিজেণ্টো হয়, স্মাৰ্টো হয়, পাৰিব দে।
সেইটো হয় নহয় মানে জানো, কিন্তু মানে বছৰ মুডটো বৰ এটা ঠিক নাই, সেইটো কাৰণে কৈছোঁ। ইণ্টাৰভিউটো কি হয় আকৌ, সেইটো কাৰণে মোৰ মানে চিন্তা লাগি আছে। এই বছৰ মূৰটো তাইৰ কাৰণে গৰম হৈছে। সেই তাই মানে আহি পাওঁতে অলপ টাইম লাগি গ'ল, মানে 5 মিনিটতকৈ বেছি হৈ গ'ল। 9টা বজাত টাইমটো দিছিলেতো, সেই এতিয়া 10 মিনিট পাৰ হৈ গ'ল। আকৌ বছৰ বোলে কিবা মিটিং এখন আছে, দেৰি হৈছে হেনো, সেইটো কাৰণে খং কৰি আছিলে। এতিয়া বাৰু মুডটো কেনেকুৱা হৈছে আকৌ, তাইক আকৌ ইণ্টাৰভিউত কি সোধে? আমাৰ এই ছাৰৰ মুডটো ধৰিবই নোৱাৰি, কেতিয়াবা ঘপকে ভাল হৈ থাকে, কেতিয়াবা আকৌ ঘপকে বেয়া হয়। ঘৰত কাজিয়া লাগি আহে নেকি, সেইটো কাৰণে মুডটো খাৰাপ হৈ থাকে চাগে। এই তয়ো যে কিনো কথাবোৰ কৈ থাক নহয়, ছাৰ কিবা বিয়া পতা নহয় নহয়, ঘৰত যে মুডটো বেয়া হৈ আহি পেলাই। তেওঁ আচলতে ইমানবোৰ মিটিং চিটিং থাকে নাই, এইবিলাক এটেণ্ড কৰি থাকিব লাগে যে, সেইটো কাৰণে মাথাটো গৰম হয়। নাজানো পাই, ডাঙৰ মানুহ ডাঙৰ কথা আৰু আমি আমাৰ কামখিনি ভালকৈ কৰোঁগৈ পাই, নহ'লে এতিয়া আমাৰ মাথাটো খাই পেলাব অলপ পিছতে। আৰু তই যা সোনকালে ফাইলটো লৈ আগৈ, নহ'লে বিচাৰিলে আকৌ মোৰে মাথাটো খাব। ঠিক আছে মই লৈ আহিছোঁগৈ বাৰু। ছাৰ, মে আই কাম ইন? য়েছ, কাম ইন। মোৰ ওপৰত চাগে ছাৰৰ বহুত খং উঠি আছে, ইমান ৰাফলি কৈছে কাম ইন বুলি। মোৰ কিন্তু ভয় লাগিছে পাই, ইণ্টাৰভিউটো কি হ'ব জানো আজি। ছাৰ, চৰি, মোৰ মানে অলপ লেট হৈ গ'ল। মই মানে সেই ট্ৰেফিক জামত ফচি আছিলোঁ, সেইটো কাৰণে মোৰ অলপ দেৰি হৈ গ'ল। ইণ্টাৰভিউ টাইমটো আছিলে 9টা, কিন্তু মানে 5 মিনিট মোৰ লেট হৈ যোৱাৰ কাৰণে চৰি। চোৱা, এইবিলাক মই শুনি থাকিবলৈ মোৰ এতিয়া সময় নাই। এই তুমি এতিয়া কোৱাচোন তোমাৰ বিষয়ে। ছাৰ, মোৰ নামটো নিধি। মোৰ ঘৰ সেই আপোনালোকৰ অফিচৰ পৰা বেছি দূৰত নহয়, আৰু মই গ্ৰেজুৱেশ্যন এই 2 মান্থছৰ আগতে কমপ্লিট কৰিছোঁ আৰ্টছত। মানে মই এতিয়া ঘৰতে বহি থকা দেখি সেই আপোনালোকৰ অফিচত পষ্ট ওলোৱা গম পাই, সেইটো কাৰণে সেই বায়'ডাটা দিছিলোঁ। অ'কে, মই তোমাৰ ৰিজিউমখন চালোঁ। তোমাৰ আগতে ক'ৰবাত কাম কৰাৰ এক্সপিৰিয়েঞ্চ আছে নেকি? নাই ছাৰ, মই এতিয়ালৈকে ক'তো একো কৰা নাই। পিছে তুমি অফিচিয়েলি কামবিলাক হেণ্ডেল কৰিব পাৰিবানে? পাৰিম ছাৰ, সেইখিনি মই কৰিব পাৰিম সকলোবোৰ। কিন্তু এটা কথা তোমাক আগতে কৈ থলোঁ, তুমি বাৰু আজিৰ পৰা জইন কৰিবা, কিন্তু মানে মই এটা কথা কৈ থৈছোঁ, মই মানে কামত এইবিলাক অৱহেলাবিলাক বেয়া পাওঁ আকৌ দেই। মোক টাইম টু টাইম সকলোবোৰ বস্তু মোৰ নিজৰ টেবুলৰ আগত লাগে, আৰু মই কামত মানে কোনো গাফিলতি নিবিচাৰোঁ। আৰু তুমি যদি কিবা কামত খেলি মেলি কৰা, মোৰ মতে নহয় যদি কামবোৰ, তেতিয়া তোমাৰ চেলেৰীৰ পৰা সেই পইচা কাট খাব। ঠিক আছে, হ'ব বাৰু ছাৰ, একো নাই, মই কামবোৰ কৰিব পাৰিম। তুমি ইয়াতে ৰখা, তোমাক সেই অফিচটো ৰাহুলে দেখুৱাই দিব। মই মাতি দিছোঁ। ৰাহুল, বাইদেউ তোমাৰ চেলেৰীটো কিমান হ'ব তুমি জানা নহয়? অঁ ছাৰ, ৰাহুলে কৈছিলে মোক। অঁ ছাৰ, আপুনি মাতিছিলে মোক? ৰাহুল, তুমি তাইক লৈ যোৱাচোন, অফিচটো দেখুৱাই দিয়াগৈ। হ'ব বাৰু ছাৰ, মই দেখুৱাই দিছোঁগৈ। নিধি, আহা। ৰাহুল, থেংক ইউ হা, আজি তোমাৰ কাৰণে মই কামটো পালোঁ। এই বা বঢ়িয়া, তেন্তে পাৰ্টিটো খোৱাৰহে কথা আৰু এইবাৰ কামটো পালাই যদি। তুমি কফি দুকাপ লৈ আহিবা, মই পইচা দিছোঁ ৰখা। পিছে ইণ্টাৰভিউত কি সুধিলে? বছৰ মুডটো কেনেকুৱা হৈ আছিলে বা? মোৰতো প্ৰথম সোমাওঁতে ভয় লাগি গৈছিল, ইমান খঙত আছিলে, মুডটো মানে বহুত বেয়া হৈ আছিলে। কিন্তু বেলেগ বাৰু মোক তেনেকৈ একো প্ৰশ্ন কৰা নাই, আৰু বেলেগ বেয়া ব্যৱহাৰো কৰা নাই। ধুনীয়াকৈ সুধিলে, খালি একদম থিয় হৈ থাকিব দিলে আৰু বহিব নক'লে। গম পালা নহয়, এই চাকৰি কৰা মুখৰ কথা নহয়, মানে সেই কাম কৰা এটা মছলা উলিয়াই দিব। এইবিলাকৰ মুডটো কেতিয়া ভাল হৈ থাকে, কেতিয়া খং উঠে ধৰিবগৈ নোৱাৰা নহয়। তেনেকৈ নক'বাচোন, যিহেতু আমাৰ বছে হয় ন। আৰু মানে মুডটো খাৰাপ হৈ থাকে, মানে ইমান ডাঙৰ বিজনেছ এটা চম্ভালি আছে, মুডটোতো খাৰাপ হৈ থাকিবই ন। কত মানুহৰ কি কি কথা শুনিব লগা হয়, সেইটো কাৰণে চাগে অলপ মুডটো বেয়া হৈ থাকে। এই আজি তুমি নতুনকৈ পাইছা নহয়, সেইটো কাৰণে গম পোৱা নাই। কেইদিনমান সেই কাম কৰি থাকা, তাৰপিছত গম পাই যাবা বছৰ মুডটো কেনেকুৱা হৈ থাকে। মিনিটে মিনিটে চেঞ্জ হয়। বছ চাগে বহুত খঙিয়াল হয় ন, তেওঁ মানে অলপ সহায় নেদেখিলোঁ মই কথা কৈ থাকোঁতে, মানে ইণ্টাৰভিউটো লৈ থাকোঁতে। এনেকৈ মানুহজন ভালেই বাৰু দেই, কেতিয়াবা ভাল লাগিলে তোমাক পইচা পাতিলৈকে দিব, মানে ইটো খা সিটো খা বুলি অফিচৰ সকলোকে দিয়ে। কিন্তু কেতিয়াবা খং উঠি থাকিলে অফিচত একদম বেন বজাই দিয়ে চবৰে। মোক কৈছে মানে, যেতিয়া মই সোমাই আছোঁ ন, ইণ্টাৰভিউ লৈ থাকোঁতে কৈছে, কামত বোলে গাফিলতি হ'লে মই বেয়া পাওঁ বুলি কৈছে নহয়। মোৰ তেতিয়া ইমান ভয় লাগিছে জানা নাই তই। এই ভয় নকৰিবা, এইবিলাক ধমকি দিয়ে থাকে, আমি শুনি শুনি পাৰ কৰিলোঁ আৰু। তেওঁ কৈছে মানে, মোৰ যদি কামত কিবা প্ৰব্লেম পায়, তেতিয়া ডাইৰেক্ট বোলে চেলেৰীৰ পৰা পইচা কাটিব। এই বিন্দাছ থাকা নাই, এইবিলাক ভাবি নাথাকিবা, টেনশ্যনে নল'বা। এইবিলাক কত হ'ল মোৰ লগত। মই কিমান আগতে একদম প্ৰথম ভুল কৰিছিলোঁ নহয়, মোৰ যে কিমান দিন চেলেৰীৰ পৰা কাটিলে নহয় ঠিক নাই এতিয়ালৈকে। তুমি মানে আগতে এইবিলাক সময় পাৰ কৰি আহিছা ন, ভালকৈ গম পোৱা সেইটো কাৰণে। এইবিলাক সময় মই ভালকৈ পাৰ কৰিলোঁ। পিছে আজিৰ পৰা তুমি এইটো কেবিনতে বহিব লাগিব, মানে এক্সট্ৰাকেতো কেবিন নহ'ব, ইয়াতে আৰু কেইজনীমান ছোৱালী থাকিব। তুমি এইটো চাইডে মানে আছে যিখন টেবুল, তাতে তোমাৰ কাম হ'ব। ঠিক আছে, একো নাই বাৰু, মোৰ একো প্ৰব্লেম নাই। অ'কে, তেনেহ'লে ডান। এতিয়াৰ পৰা তুমি আৰু ইয়াতে কাম কৰিবা। পিছে এতিয়া মই কফি দুকাপ লৈ আহোগৈ, ৰখা। ওচৰতে সেই হোটেল এখন আছে, তাৰ পৰাই লৈ আহোগৈ। যোৱা সোনকালে লৈ আহোগৈ, কিবা এটা খাওঁ খাওঁ লাগিছে মানে। আজিৰ পৰা আৰু মোৰ নিউ লাইফ ষ্টাৰ্ট। এতিয়াৰ পৰা আৰু ভালকৈ কাম কৰিব লাগিব দেই, ছাৰে যাতে মোৰ ওপৰত কোনো আঙুলি টোৱাব নোৱাৰে, সেইদৰে মই কাম কৰিব লাগিব। সোনকালে যাওঁ, অফিচটো এবাৰ গোটেইটো চাই লওঁগৈ। ভালকৈ চাই নল'লে পিছত আকৌ ছাৰে যদি কিবা সোধে, আকৌ সেইটোতে গালি খাব লাগিব।